সো নমস্কাৰ চবলে এটা নতুন পডকাষ্টলে আপোনাক চবকে ইনভাইট কৰিলোঁ আৰু এইটো নতুন পডকাষ্টটো এইবাৰ আমি অসমীয়াত ষ্টাৰ্ট কৰিছোঁ আৰু অসমীয়াত কৰিম বুলি ভাবিলোঁ বিকজ এতিয়ালৈকে মোৰ চেনেলত যিমানকেইটা মই ভিডিঅ' দিওঁ ট্ৰেভেল ৰিলেটেডে হওক বা গাড়ী আৰু বাইক অট'মবিল নতুন মডেলছ যোনবোৰ আহে গাড়ী বাইকৰ সেইবিলাকৰ ৰিভিউ যোনবিলাক কৰোঁ হিন্দীতে কৰোঁ বা ইংলিছত কৰোঁ ইনফেক্ট ইয়াৰ আগতেও যোনকেইটা মই পডকাষ্ট কৰিছোঁ সেইকেইটা হিন্দী এণ্ড ইংলিছত আছিলে চ' এইটো পডকাষ্ট প্ৰথমবাৰৰ কাৰণে অসমীয়াত কৰিছোঁ আৰু মই আশা কৰোঁ যে আপোনালোক চবে ভাল পাব পডকাষ্টটো চ' আজি আমাৰ লগত নতুন গেষ্ট বিশ্বজিৎ ভৰদ্বাজ চ' বিশ্বজিৎ ৱেলকাম to the show. Welcome to Rediscover the Northeast's podcast. Thank you. So, to give a brief introduction, Biswajitor Bikhoy. So, Biswajit is a chess master, chess player, come coach, come referee, and tekhete Assam Chess Club. He's tekhete found korise. Aru azir datot Guwahatit tekhete আসাম চেছ ক্লাবৰ থ্ৰুৱেদি কেইবাখনো চেছ ইনষ্টিটিউট চলাই আছে আৰু বহুতকেইখন আমাৰ অসমৰ গুৱাহাটীৰ স্কুলতো তেখেতে চেছ ইণ্ট্ৰডিউচ কৰিছে আৰু স্কুলকেইখনৰ লগত তাতে স্কুল ষ্টুডেণ্টছৰ কাৰণে চেছটো এজ আ স্পৰ্টছ তেখেতে ইণ্ট্ৰডিউচ কৰিছে চ' বিশ্বজিৎ জাষ্ট আৰম্ভ কৰাৰ আগতে মানে এইটো জানিব বিচাৰোঁ যে চেছলে তুমি কেনেকৈ আগবাঢ়িলা আৰু মানে ধৰি লোৱা মানে গোটেইখিনি কথা মোক ভালকৈ ডিটেইলছত বুজোৱা যে তুমি চেছৰ প্ৰতি কেনেকৈ তোমাৰ ইণ্টাৰেষ্ট হ'ল তুমি চেছত কেনেকৈ আহিলা চেছ কেনেকৈ তুমি ষ্টাৰ্ট কৰিলা তোমাৰ ইণ্টাৰেষ্ট কেনেকৈ জাগিলে চেছত চ' মোক গোটেইখিনি কথা একদম আৰম্ভণিৰ পৰা মোক জনোৱাচোন Okay, so পোন প্ৰথমে তো বহুত বহুত ধন্যবাদ আজি মোক ইনভাইট কৰাৰ কাৰণে Thank you. Suddenly হল এণ্ড ময়ো প্ৰিপেয়াৰ্ড নাছিলোঁ যে বিং এ ছানডে আৰু ছানডে চবৰ কাৰণে বেচিকেলি অফ থাকে মি বিং ইন দিছ প্ৰফেশ্যন ইজ এ ভেৰি মাছ ৱৰ্কিং ডে চ' দিনটো পুৰা ক্লাছেছ ছানডে কাৰণ কি পুৰা ক্লাছেছ থাকে আমাৰ যেটা কালচাৰ যিটো ল'ৰা ছোৱালীবিলাকৰ স্কুল বন্ধ থাকে চ' এতিয়াও সেই বাহিৰে বাহিৰে ক্লাছৰ পৰা বাহিৰে বাহিৰে হয় So chess, I will go back to my childhood. First, ketia khela to monot nai, but ketia seriously during the school days at khela nasilo. But I still remember some memories of in my class 4 and 5. Ami khelu chess board ekhon thake plastic or jete summer vacation, winter vacation ami cousins ko log pao. Mane ghorot khela hoy summer vacations of winter mahiator ghorot khelu. আৰু লগ পালে কাজিনছ খেলি এনেকুৱা হয় ইণ্টাৰেষ্ট কিবা এটা কিন্তু ইণ্টাৰেষ্ট হয় খেলি ৰাতি ভাত খাব টাইম হৈ যায় মাহঁতে গালি পাৰিলে আমি বৰ্ডখন লাহেকে দাঙি নি পেলাই চাইড কৰি থৈ পেলাই খাওঁ তাৰপিছত পিছদিনা আকৌ সেইখন গেম ৰিষ্টাৰ্ট কৰোঁ চেছটো খেলিবলৈ শিকিলা ক'ৰ পৰা একজেক্ট মেমৰি নাই কিন্তু ঘৰত মায়ে শিকাইছিলে মা ক্লেইমছ মায়ে শিকোৱা বুলি দেউতাই শিকোৱা বুলি ক্লেইম কৰে সো বেসিক্যালি তোমাৰ পেৰেন্টছে তোমাক চেছ শিকাই ঘৰত এটা চেছত ইন্ট্ৰোডিউস কৰিলে ঘৰত এটা এনভাইৰনমেন্ট আছিল আমাৰ খেলা বাট মাই এজ মোষ্ট ইণ্ডিয়ান আৰু ইণ্ডিয়ান বয়জ বেসিক্যালি ক্ৰিকেট ওয়াজ দ্য ফাৰ্স্ট লাভ সো মই সৰুৰ পৰা এটা এনভাইৰনমেন্টে ডাঙৰ হৈছিল আমাৰ ঘৰৰ সন্মুখতে ফিল্ড আছিলে সো এই খেলি ডাঙৰ হোৱা তো ঘৰত থাকো আৰু ফিল্ডত থাকো সো আই ওয়াজ এন এভিড ক্ৰিকেটাৰ and any other outdoor sport cricket নহলে ফুটবল নহলে হকি সব খেলছো কাৰণ কি আমাৰ টাইমত মানে আমি যেহেতু 80s 90s বৰ্ন হোৱা সো আমি আউটডোৰ স্পৰ্টছৰ প্ৰতি আমাৰ মানে হেৰিটো বেছি আছিল না ইন্টাৰেষ্ট লেভেলটো বেছি আছিল বিকজ তেতিয়াটো আৰু ইন্টাৰনেট নাছিলে মোবাইল নাছিলে সো আমি মানে ম্যাক্সিমাম আমি স্পৰ্টছটো আমি আউটডোৰ স্পৰ্টছে মানে এনজয় কৰিছিলো আৰু নিজৰ ফ্ৰেণ্ডছৰ লগত খেলিছিলো ন ৰাইট So cricket my class 10 loge khelu and I wanted to play for India. So I was known in my locality also as Sachin. I was lefty Sachin, but everyone used to call me and I was so you were a good cricketer. I hope I can say that and my Guwahati Cricket Coaching Center Nawab Ali sir under Thika GCC Nehru Stadium training from I still remember my first second all of cricketer kotha gobo lagbo because chess was a turning point in my life. মই একদম সৰুৰ পৰা ক্ৰিকেট চাইছো আই ষ্টিল ৰিমেম্বাৰ 1992 আই থিংক ৱৰ্ল্ড কাপ
ইণ্ডিয়াৰ ড্ৰেছ ইভেন ব্লেক আছিলে ব্লেক কালাৰ ড্ৰেছ পিন্ধি খেলিছে পাকিস্তান জিকিছিলে 92 ওয়ার্ল্ড কাপ ইমরান খান পাকিস্তান ইণ্ডিয়ান টিম had I saw Kapil Dev last Kapil Dev খেলিছিলে I still remember I was very young at that time class 1 মানত আছিলো so I used to see on TV আৰু সেই ওয়ার্ল্ড কাপ খনত গুটে I think মানে কালাৰ্স প্ৰথমবাৰ ইন্ট্ৰোডিউস হৈছিলে নেকি বিকজ তাৰ আগলৈকে মানে সদায় হোৱাইট সতে খেলিছিলে that is my first memory of 92 ওয়ার্ল্ড কাপৰতে I think টিম বিলাকৰ কালাৰ্স সব আহিছিলে পাকিস্তান was in মানে লাইট fluorescent green ইন্ডিয়া অলপ ডার্ক ব্ল্যাক মানে blackish type those are my early memories I was in 1992 class around 1 so তেতিয়াৰ পৰা ক্ৰিকেট চাওঁ ক্ৰিকেট খেলো সো মোৰ দেউতাই মাই লৈ গৈছিল মোক নেহৰু ষ্টেডিয়ামত at that time admission নললেছ কাৰণ I was very young তেতিয়া ইমান হেৰি নাছিলে সো the coach said কি আগল ডাঙৰ হ'ব দিও কিটা বেটখনৰ সমানে হোৱা নাই বেটখনত আহিব লাগিব and next time when I was started going I was in class 4 or 5 তাৰপৰ 10 লগে খেলিলো but like every আমাৰ আজি টাইপটো হেতু হৈ আছে লৰাছলিক 9 10 পালে স্পৰ্টছৰ পৰা অলপ মেট্ৰিক দিব লাগে বুলি কয় 10ত I had to take a gap from sports cricket but মনে গৈছিলে always কি নাই কিবা এটা খেলিব লাগে so 10ত summer vacation on I had a South Indian friend Nilkan Shastri boli he is my mane friend who turned me towards chess so he used to play chess avidly in school so my 10 ta game dalot khelle he 3 ta jike no sorry he 7 ta jike my 3 ta jigo so to beating him was the target so class 10 ghor thaku kiman pori mane we used to do in fact it started from this area Rajgarh he used to live in Rajgarh so moi tar ghor ta hogere ba he mur ghor ahe to do group study mane he tumar school friend asile school friend so tar ghor me chess khelo acha then suddenly one day my newspaper paro telegraph we used to have telegraph newspaper at home and they were organizing an all Assam telegraph school chess championship acha in Nehru Stadium acha so it's a big advertisement in paper and it said 50 rupees is the joining fees t-shirt dibo cap dibo fruity khabo dibo 3 dinor tournament so just like that aru sobe bhabe chess paru boli mo he olop kheli asila so both of us went to participate in the tournament and that was an turning point because moi tare agote cricket kheli asu choke fieldot khelu rodot bahirot hit koru আর জিতু টিভিত দেখো that atmosphere of course ইয়াতে বহুত টুৰ্নামেন্ট খেলো মই গিৰানগৰ ফিল্ডত মানে গুৱাহাটী যিমান ফিল্ড আছে সবতে আমি ডিএনএ ক্ৰিকেট খেলিছো হেৰি কৰিছো বাট আমি যেটো টিভিত দেখা ক্ৰিকেট এনভায়ৰনমেন্ট that is not replicated in the local tournaments not possible also but still but যেটা মই চেছত গলো it was done in a very nice way I still remember hetu time মই যেটা এসি বুলি ভাবিছিলো এসি নাছিল এবোৰ কুলাৰ আছিল বা ডাঙৰ ডাঙৰ কুলাৰ লগাইছিল নেহৰু ষ্টেডিয়ামত এবিটা ইনডোৰ ষ্টেডিয়াম খেল পাতিছিলে in a very nice environment halke amak fruities je khabor t-shirt it is a very mane I got attracted to the game of chess and hetu moment I think mane it was a big initiative from the government chess to mane eneke introduce koribole that was a private initiative by the Telegraph newspaper acha Telegraph that newspaper tournament is still being continued in Kolkata North East leg gita bondo hol Telegraph paper etu nai jiki no Telegraph night ya North East nai karne but that was a turning point and moi kheli tat gom palu tough also my first tournament kheli I still remember I 300 man participant asile I got a rank of 35th acha among 300 which was good but my mindset gosil my champion home but then I realized it's not so easy horu lora logoto harisu and then I also realized chess is such a unique game it is no gender bias boys girls so ekaloge khele age heriu nai I was playing with lora aru soliu khelibo pare mane physical heriu nai physically challenged ba special able bachcha ekaloge khelibo pare even blind players play to on the same it's a level playing field it's an unique acha moi to na janisilo mane physically disabled like visually disabled can play with a normal amar tumor competitions hoy tade good manager physically disabled hoy heto karone belak ke tournament hoy that is different thing but they are open to play in a normal tournament so kenake khele hoti tade board khon olop different thake same board khon belak thake amar chessot rule eta thake jitu touch to move jitu su hetu dibo lage hetor karone he rule to apply no hoy so basically they will touch kori gole pieces board sai hetor braille board thake in fact তো সেই ব্ৰেলি বোৰ্ড খনো তো তুমি নৰ্মাল মানুহ দেখি আছে for him is তেখেতে খেলি আছে and he will touch and বুজিলো
Okay. So মই তেতিয়াই দেখিলো everything and these things attracted me. But then খেলিলো পালো and luckily that's just a stroke of luck আমার স্কুলে বেস্ট স্কুল ট্রফিটো পালে আচ্ছা ডিজনিল্যান্ড স্কুল I was studying Disneyland school ETS Sudarshan Public School. So and I was in class 10, so being head of the school and higher class more contribution তাতে আছিলে, but it doesn't mean মই পাইছো, so they gave a big trophy, so I brought it home, অলপ limelight পালো. So এখন টুর্নামেন্ট that was my life of first tournament. Acha. Personally, I didn't get any prize. 35th ko prize nasile, but our school got the best school. Acha. Based on the performance of school pra kiban participant asile. School pra 8-10 জন participant asile. So acha tumalkor school e jehetu mane tournament to jikile best school hol, to tumalke as a team jetia trophy to anila, so that was mane a proud moment and inspiration eta poa bolo. But tar bichat ki hol again it when to course metric ahile metric dilo and black burner gusi gol you know, then incidentally and everything I believe in life ki hoy jitu hobo laga ase it's all a turn of events or it's too much. So after metric early April he gol, so outdoor games so bondo hoy gol keno I wanted to again restart cricket. So mane 10 or board or pishot, but বৰষুণ এনেকুৱা হল ক্ৰিকেট ষ্টাৰ্ট হলে কি কৰা যায়, so সেইকাৰণে চেছতে ধৰো বুলি ভাবিলা নাই তাৰ তেতিয়াও মাইনত ৰাখা নাছিলে হেৰিটো তাতে আৰু এটা ঘটনা হল মই জুৰতত থাকা আছো আমাৰ লোকেলিটিতে আমাৰ থাকে আমাৰ ক্ৰিকেট খেলাৰ ৰাইভেলিটি থাকে আমাৰ টিমটো এটা ইটো বেলেগ এটা সিহঁতৰ ক্ৰিকেট খেলিব পৰা নাই এ গ্ৰুপ অফ বয়জ তেওঁলোকে কি কৰিলে এখন কেৰাম কম্পিটিশ্যন পাতিলে আচ্ছা এই কেৰাম থিং সো আমাৰ যেটো গ্ৰুপ আছিলে we were on the lookout আমিও কিবা এটা কৰিম, so we had that competitive mind from that time on. আমি ক্ৰিকেট পাতো তেতিয়া গিজানগৰ ফিল্ডতো ক্ৰিকেট পাতো, ৰেলৱে কলনী ফিল্ড ক্ৰিকেট অৰ্গানাইজও কৰো matches, so from a young age. So somebody to one of friend told me মোক তেতিয়া বাবু বুলি মাতে ঘৰত, বাবু তুমি চেছ খেলা, and I was the youngest of my মানে মহল্লা group আৰু so let's do a chess competition, and মহল্লা why not. So আমি এখন chess all Assam chess competition পাতি দিলো, one after the other thing it led to thing আমি hey even I remember যে কেনেকৈ পাতিম পইচা কিবাটো লাগিব ফান লাগিব, আমি then realize কৰিলো কি আমাৰ ঘৰটো মানুহে বিহুৰ চান্দা ল'ব আহে, পূজাৰ চান্দা ল'ব আহে, why not আমিও হেনেকে লওঁ, আমাৰ লোকেলিটিতে আমি কালেক্টেড মানি চান্দা তোলাটো আমাৰ মানে অসমত আছে আৰু নৰ্থ ইষ্টত আছে we to use it a positive way, and আমি এনেকে কালেকশন কৰি অলপ 5000 টকা উঠালো and we gave that 5000 as a prize money and announce কৰি দিলো আচ্ছা কি আমি এখন অল আসাম চেছ কম্পিটিশন ঠিক আছে my agenda was কি মই খেলিব লাগে, here the whole agenda was to play আমাৰ সবৰে, so আমি কৰিলো then I played also in the tournament, and as other sports মই যেটা জানা নাছিলো কি চেছত প্রাইজেস বহুত দিয়া যায়, এতিয়া আমি খেল পাতো 100 প্লেয়ার হলে আমি 20 মান প্রাইজ দিও টপ 20 চেছত আচ্ছা মানে র্যাঙ্কিংৰ হিচাপত দিয়া যায় টপ প্লেয়ার্স কিনে দিয়া যায় চেছত ফার্স্ট সেকেন্ড থার্ড হতে নহয়, বাকি স্পোর্টসটো ক্রিকেটৰ ফার্স্ট সেকেন্ড থার্ড, সো হেই টুর্নামেন্টখনত আমি তিনটাই প্রাইজ দিলো ফার্স্ট সেকেন্ড থার্ড আচ্ছা মই 4th পজিশন পালো ওকে সো পার্টিসিপেন্টস কিমান হল পার্টিসিপেন্টস I don't remember exact number, so গোটেই অসমৰ পৰা আহিছিল আচ্ছা এখমান পাৰ্টিসিপেন্ট আহিছিল তেতিয়া, so I got 4th and then I met one of Guwahati তেতিয়া এখনে চেছ একাডেমি আছিল প্ৰপাৰ আচ্ছা পিসি বড় চেছ একাডেমি বুলি এতিয়াও আছে সানমাৰিত ভোল্টাছ বিলিয়ন, so তাৰে কোচ জনো আহিছিল আচ্ছা, so তেওঁ মোক ক'লে তুমি ভাল খেলা ইউ কাম টু মাই একাডেমি তোমাক ট্ৰেইনিং দি দিম, and that also again inspired me অলপৰ কাৰণে প্ৰাইজ নাপালো, then for around 6 months I used to go to that academy acha তাতে খেলিলো, but তাতে দেখিলো কি চেছ ম্যাক্সিমাম সৰু স্কুল গোইং বাচ্চা আছে তাতে, I was already into college now, and আমাৰ টাইমত 11 মানে কলেজ আৰু I studied Guwahati Commerce College, so আমি কলেজ গোইং, so সৰু কিটাৰ লগত খেলো and invariably মই অলপ দিন পিছত জিকি যাওঁ, in 6 month time I was beating everybody acha, so then again I was looking for outlet code খেলো, and that led to us again that forming our own club acha, so Assam Chess Club initially it was not Assam Chess Club, it was Pentados Chess Association acha, so we were looking for a name, so we were 5 friends মই যেটো বলে ফার্স্ট খেলখন পাতিছিলো, so Penta means 5 আমি অলপ ডিকশনারি চালো, and Dost means dostor পৰা DOS to টি to drop কৰি name gave a name unique name আৰু Pentados
চেছ এছ'চিয়েশ্যন কৰিলোঁ Okay, Penta DOS. DOS Okay, so Penta মানে 5 and dostৰ T টো ড্ৰপ কৰি দিলোঁ ঠিক so আছে। that very obvious নহয় and that was the our first formally আমি কৰি পেলাই কৰিলোঁ so তোমালোকে ৰেজিষ্ট্ৰেশ্যন वगैरह মানে তেতিয়াতো গম নাপাওঁ কি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে তেতিয়া গুৱাহাটী ডিষ্ট্ৰিক্ট চেছ এছ'চিয়েশ্যন আছিলে আমি তেওঁলোকৰ পৰা ৰিকগনিশ্যন ল'ব লাগে এনেকৈ ফৰ্মেলিটিজ কৰিলোঁ বাট একো বাকী জনা নাছিলোঁ বাট এজ টাইম ৱেণ্ট অন বাকীকেইটা লগৰ লাইফৰ বেলেগ বেলেগ কেৰিয়াৰত গুচি গ'ল আমাৰ সেই বস্তুটো ফ'ল' আপ নহ'ল আৰু পেণ্ডাজটো এনেকৈ থাকি গ'ল আচ্ছা এণ্ড মই মেইন ষ্ট্ৰীম চেছৰ লগত জড়িত হৈ গ'লোঁ তাৰপিছত তুমি মানে চেছটো অলপ এজ আ মানে কেৰিয়াৰ হিচাপে গুচি গ'লা I wanted to pursue a career in sports. Cricket was obviously তেতিয়ালৈকে পুৰা আশা এৰা নাছিলোঁ and chess was then a second option আহি গ'ল okay but chessত কি হ'ল progress was and the good thing about chess was individual game ক্ৰিকেটত মই এইটোও পাইছিলোঁ টিম স্পৰ্ট হয় টিম স্পৰ্ট সিলেকশ্যনত বহুত সেইটো চবেই জানে ইয়াতে হয় যে তুমি নিজে যদি ভাল পাৰফৰ্ম কৰি আছা nobody can stop you আৰু এইটো মানে টিম স্পৰ্টটো নহয় ক্ৰিকেটত এনেকুৱা হ'ব যে যিকোনো মানে টিম স্পৰ্টত তুমি নিজে বহুত ভাল খেলিছা বাট টিমৰ কেইটামান প্লেয়াৰে ভাল নাই খেলা বা পাৰফৰ্মেন্স উইক আছিলে সো ওভাৰঅল তোমাৰ পাৰফৰ্মেন্সটো হেতু এফেক্ট হৈ যায় বা তুমি হেই ৰেকগনিশ্যনটো নোপোৱা বিকজ টিমটোৱে জিকা নাই বাট ইয়াতেতো তুমি নিজে ইন্ডিভিজুৱেল পাৰফৰ্মেন্স আৰু so that way আমি then one thing led to the other then মই district খেলিব চান্স পালো আচ্ছা এটা টাইম গুৱাহাটী district খেলিলো then again মইতো এজ গ্ৰুপ এণ্ড চেছত একদম আণ্ডাৰ 7 পৰা হয় সেইবোৰতো মই নাপালো আৰু আই প্লেড ইন আণ্ডাৰ 19 ফাৰ্ষ্ট কেটেগৰী ডিষ্ট্ৰিক্টটো সেনেকুৱা হ'ল ফাৰ্ষ্ট গেমটো ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট খেলিলোঁ তেতিয়া গুৱাহাটীত মণিপুৰী বস্তি ৰাজবাৰী আছে ৰাজবাৰী বুলি কয় আৰু চ' তাতে পলন বজাৰত হাব আছিলে চেছৰ তাতে ডিষ্ট্ৰিক্ট পাতে আই ইউজ টু গো খেলিব গ'লোঁ সেনেকৈ আই লষ্ট দ্য ফাৰ্ষ্ট ৰাউণ্ড আৰু চেছৰ লীগ হয় এইটো এটা ভাল পালোঁ ইটছ নট এ নক আউট থিং ইফ ইউ লুজ অলছ' ইউ গেট another chance league hoy jetu format Swiss league boli koy those are new things but things are unique so etu ki hoy mane kon bujaba ni chessot basically ki hoy because number of participants are more and it's a brain game so mostly it's a best of 5 best of 7 best of 9 with different opponents acha league basically ta mane basically tumar 5 khon khel hobo राउंड टू फिक्स থাকে राउंड्स বুলি হয় এখন কম্পিটিশন রাউন্ড টু প্রিডিফাইন থাকে আর পাঁচখন ম্যাচে তোমাৰ বেলেগ অপোনেন্টৰ লগত হ'ব আচ্ছা সো বেস্ট অফ তোমাৰ যোনে জিকে হি ইজ দা উইনাৰ সো হেতু ফৰমেটত হয় সো কি হয় ৰিকভাৰিৰ চান্স থাকে ইভেন ইফ ইউ লুজ বাই চান্স বিকজ হিয়াৰ মাৰ্জিন মানে তুমি পাঁচখন হ'ব দুখন হাৰিলা তিনিখন জিকিও কেতিয়াবা চেম্পিয়ন হৈ যাব পাৰে কি nobody else won 3 match so you are the champion ঠিক আছে so you can have a one bad day chess is also again a koi chess is life in miniature a world champion for and one of the greatest all time greats of chess Garry Kasparov for Russia he had given a very nice line on chess chess is life in miniature chess is struggle and stress is battle and our life to a miniature part life of jumbo hoy life is also not about only one chance we fail at something but life gives you a second chance chess to hetu concept ase and keteba we have a bad day we lose out but then there's a time to recover the next day can be a good day for you right so all these things interested me and but scope bahute kom asil mai district khelilu and then again first match I lost I was very rejected so district mane Kamrup metro Guwahati Kamrup metro district aru Guwahati district boli koisile I played the first match so district ki hoy schools bilake participate anyone open for any college player, open from that district can go and participate so you have to pay the joining fees and you can participate so I participated first match I lost but then I won continuously next that was the best of 5 next 3 games and the last round I faced a top seed player okay he was in Manipur asile and I was ekdom destined to be lost or more bhabju harime aru etu he the champion be bahut bosor champion hoyesile but I was again then chessot ki hoy there's also a thing we teach now children you don't give up as in life play till the last moment don't give up you don't give up in chess so district kheli pele tar pisot kiba state level of state so last game to I was losing but the stroke of luck I won the game and I got selected for the state okay for state pai golu then my tini chukiat ebar state championship asile
under 19. So and that was July district hoise 6 month gap again December school holiday bulor December. So I was state. So I was looking around to play in the state championship. In the meantime, Duliajan Chess Club, Duliajanot, they were organizing one All India tournament. Achha. All India level ranking tournament, All India. And chess again, that thing comes in. You can go and play in any tournament. Achha. Okay. Open All India Open tournament. So I got the information that August month Duliajan tournament hoye ase. And I then landline I used to call the organizer no, tomar ki ranking as I said. I was only achievement was Telegraph school chess khelisu and then again district khelisu. So I used to bug the organizer horai phone koru evening landline. So ki muge eta chance dio, let me play. And there was only limited to 60 players from all over the India. Last moment a vacancy hole and he said okay you come. And Guwahati thaka karone eta privilege palo Guwahati player. I thought that way. Organizer bhal pala ki Guwahati he is a player. I got the chance. I was the 59th player in the tournament. Achha. And I went to Duliajan. That's my first Guwahati bahirot khelibo golo. Tateo khelilu. That was a All India ranking tournament. So tarpora ranking start hoy. All India ranking if you perform. My performance was not very good in that tournament, but again I manu chinaki hol. Again I knew what is All India ranking tournament. And but hey tournament kon it didn't go so well with you. As a performance joa nasile, but the experience asile, and it was also very well organized. Our exposure eta pala All India campusor hoisile, but bhal exposure eta poa hol. So that again helped me make my decision. Okay, this is nice. Tarot ma tate dekhilu petroleum or player bur aise ki chess player sakori pai. So that also gave me a hope that okay mo chess khelde ma sakori lom. And life will be good. Kheli furim, they get privileges. They are in a company, but they don't do the normal day-to-day work. They just play for the company. You're right. And Hekhon khelilu. Then Tinsukia later on state khelilu. And I had that thing. I like traveling, I wanted to explore that thing. The state khelar pisot next year ako district lo summer okhibo lagibo. There's no avenue. So I was looking for opportunity. Mane tournaments bahut kom hoisile. Bosor ekhon ba dukhon hoy district and state. Ketiba ekhon open tournament hoy. So tar pisot tumi tar pisot national squad bahiroto kheliboloi gola. So মই তেতিয়া অলপ ইন্টারনেট তো মানে তেতিয়া তো আহিছে আৰু so I used to 2000 ৰ পিছত অলপ আহিছে so I used to 99 স্ক্রল অন ইন্টারনেট ক্যাফে যাও বহু and সাউথ ইন্ডিয়া টুর্নামেন্ট আছে and then I came to know পুনেত এখন টুর্নামেন্ট হয়েছিল আচ্ছা so I made a mind ঠিক যাও so হেতু early 2000 আছিল early 2000 that was 2003 okay 2003 I went to Pune. Me and my friend, and I was actually, in fact, maybe one of the first player from Assam. Hekon open tournament asil. Agote nationals asil. National All India ranking open event. Aru ekhon nationals thake district or state or jikhon hoy hetu age group hoise. Hetu official nationals thake aru kisuman thake ranking national difference ase. Official national por ako world logane selection hoy. Jun boy selection tournament aru ranking tournament ba world ranking to decide hoy ba national ranking. The next level those are self-sponsored tournaments. I was one of the first person maybe from Assam who went to play this All India ranking tournaments on his own. Okay. State puthwa nai. But hey, gote je tournaments bilak tumi etia mane goi asila participate koribole. So expense bilak to nijor like in other sports tennis hoy to reach ATP points collect you have to keep on playing circuit board khelibo lage kheli when you gather points and ranking reach top level then you get invitations to play bigger tournaments and like same with chess first level to nijor self sponsored khelibo lagibo so I went to Pune and tate an exposure hole and I still remember at the time one of the organizer অলপ মানে আমাক ঠাট্টা কৰিছিল মই বহুত তাতেও ভাল স্কোৰ কৰা নাই I scored very less points and he was saying itna dur se aaye itna kam points ke liye so heruka type অলপ হেৰি কৰিলে মই মানে সাৰ্টিফিকেট খন লব গলো মানে ইমান দূৰ অসমৰ পৰা আহিছে একদম ইষ্টৰ পৰা পুৰা ওয়েষ্ট গৈছা তো আহিছে so and I as a person I like challenges তেতিয়া মোক হেনেকে কৰিলে so I felt my feeling came for some moment ki one day I will organize tournament like you also and I'll become a player then
you will appreciate or মানে অসমক নেগলেক্ট কৰাৰ কাৰণে মোৰ এটা ফিলিং হেৰি হ'ল and I came back কি মই খেলিম and then it again motivated me কি আকৌ মই ট্ৰেইনিং কৰিব লাগিব তেতিয়ালৈকে তোমাৰ গ্ৰেজুৱেচন হৈ গৈছিলে no I was still in graduate তেতিয়া মই নাই মই 12 তে আছো আচ্ছা 2002 মই মেট্ৰিক দিলো 2002 3 4 এইখিনি কাহিনী 3 4 5 গ্ৰেজুৱেচন 5 লৈকে কমপ্লিট হ'ল 2004 ত মই হাই সেকেন্ডাৰী দিছো তেতিয়ালৈকে মানে কমাৰ্চ কলেজত থাকাই that was the thing I hardly কলেজ যাও ক্লাছ কৰো আদাৰৱাইজ চেছ খেলো ওকে সো তেতিয়ালৈকে মানে তুমি পুৰা চেছত সোমাই গলো and somehow cricket took the backstage আৰু ক্ৰিকেট তেতিয়া মই জাস্ট আৰু অলপ টাইম পালে আমাৰ লোকেল ডিট খেলো ষ্টেডিয়াম আৰু হেৰি হৈ গল আৰু পঢ়াটো কৰিলো and now coming to this thing তেতিয়া মই ৰিয়েলাইজ কৰিলো মেট্ৰিকৰ নামত বহুত পঢ়িছিলো নপঢ়া নহয় মই যিমান এফৰ্ট দিছিলো সিমান সাংঘাতিক ৰিজাল্ট হোৱা নাছিলে ক্লাছ 11th মই একদমেই পঢ়া নাই এজ এ টল মই পুনে গলো গোৱাত গলো পৰীক্ষাৰ আগে আহিছো বাট কম পঢ়ি পেলাও I did very well আচ্ছা I was surprised of myself মানে কি হল এটা পঢ়াই নাই ইমান ভাল মানে চেছ খেলি পেলাই তোমাৰ মেন্টাল ডেভেলপমেন্ট yes I felt it at that time কি মই নপঢ়াকে যদি এইখিনি পাও আৰু পঢ়িলেতো আৰু পাৰিম ক্লাছ 12ত কিন্তু আকৌ মই চেছত সোমাই গলো ইনফেক্ট ক্লাছ 12ত মই চেছ খেলি আছো হাই সেকেন্ডাৰী দিম বুলি মই গ্যাপ লোৱা নাই I was continuously playing একদম হাই সেকেন্ডাৰীৰ আগৰ 15 দিন আগতে মই টুৰ্নামেন্ট খেলিছো খেলি মই হাই সেকেন্ডাৰী দিছো I did well যিখিনি পঢ়িছো সেই হিচাপে I did well so then I realized ki okay apart from winning and all these things is helping me in my studies মানে ব্ৰেইন টু হেৰি হৈ মানে কম পঢ়ি মোৰ মনত থাকে আৰু আগতে যেটো হৈছিলে ইনফেক্ট ইভেন নাও I don't have so I think এটো মানে কো পাৰি যে এটা ডাঙৰ বেনিফিট যোন ষ্টুডেন্টছে বা যিকোনো মানুহে নট অনলি ষ্টুডেন্ট যোনে মানে চেছ টু অপ্ট কৰে বাট obviously ষ্টুডেন্টছৰ কাৰণে বেছি মানে ভাল বিকজ ব্ৰেইন টু এক্সাৰসাইজ হৈ আছে না মেন্টাল এক্সাৰসাইজ হৈ আছে কাৰেক্ট ইভেন ফৰ সিনিয়ৰছ মানে টু কিপ অৱে দেবোৰ ৰিসাৰ্চত আছে আৰু আই থিংক এটো এটা হেনেকেও আমি চাব পাৰো যদি আমি সিনিয়ৰ সিটিজেন চাও গ্লোবালি এন্ড ইনফেক্ট ইন্ডিয়া আজিকালি তোমাৰ এলজাইমাৰ্স ডিমেনশিয়া বহুত বেছি বাঢ়ি আছে সো আই থিংক চেছ ক্যান বি ওয়ান গুড এক্সাৰসাইজ ফৰ সিনিয়ৰ সিটিজেনছ যোনে ধৰি লোৱা ৰিটায়াৰ্ড হৈ গৈছে এন্ড তাৰ পিছত টু যদি তেখেতসকলে চেছ টু এজ আ গেম হিচাপে লয় ইভেন মানে ঘৰত খেলিবলৈও তেতিয়াও মানে তেখেতসকলৰ হে মেন্টাল এক্সাৰসাইজটো হৈ থাকে এক্স্যাক্টলি মানে ৰিসাৰ্চেও কৈছে আৰু আমি নিজে চাইছো এলজাইমাৰ এণ্ড অল ডিমেনশিয়া অল মেমৰি ৰিলেটেড ডিজিজত চেছ ইজ এ গুড অল্টাৰনেটিভ খেলি পেলাই ইউ কেন ইট এক্টস এজ আ টনিক বেসিক্যালি টনিক কিন্তু খেলিব লাগে সিনিয়ৰ হে মানে কি হয় না তোমাৰ আজিৰ যোনটো আমাৰ মানে লাইফ সাইকেল মই ভাবো যে 60 ইয়ার্স টু মানে বহুত একচুয়ালি মানে কম বয়স হয় ফৰ ৰিটায়াৰমেন্ট আজি মানুহ তোমাৰ 60 ইয়ার্সত বহুত এক্টিভে হৈ থাকে ন মানে মোৰ হিচাপত এট লিষ্ট 5 বছৰ মান আৰু এক্সটেন্ড হ'ব লাগে আৰু ইনফেক্ট যদি মই প্ৰাইভেট চাকৰিৰ কথা কওঁ প্ৰাইভেট সেক্টৰত ৰিটায়াৰমেন্ট এজ 58 ঠিক আছে সো বহুত কম তো তাৰ পিছত কি হয় এজন এক্টিভ মানুহ যোনে ডেইলি এক্টিভ আছিলে কমপ্লিটলি ইনএক্টিভ হৈ যায় ঠিক আছে ঘৰৰ কাম সাম হেবিলাক থাকে বাট মেন্টালি টু হে বস্তুটো এক্টিভনেস টু কমি যায় ন তেতিয়া এই বস্তুবিলাকে মানে এনেকুৱা ধৰণৰ বেমাৰ বিলাকে এফেক্ট কৰা ষ্টাৰ্ট কৰে সো তেতিয়া মই হেতু হিচাপত আই থিংক চেছ ইজ ওয়ান মানে গুড মেডিসিন আৰু it's a good addiction it's a positive addiction in fact মই কাম কৰি আছো over a period of time then chess to jene grow hol now I'm working on a project of teaching so tumi professionally chess ketia lake khelila মই in fact etiao kheli asu retirement nohoy মই etiao lwa nai I always wanted to be a player as I've told today also given a choice because chess to henoka physical man heri na lage so one can play up to say 60 70 amar world of very elderly grandmasters are even 80s 90s or chess retirement very few loy so tumi etiao tournaments I'm actively playing itia ki hol because of professional government because I had to because অসমত একো পৰিবেশ নাছিলে অসমত দুলিয়াজানত chess club বুলি আছিলে and then in 2006 I was still doing my graduation so graduation tumi ako mane BCom korila BCom I continue commerce college there korilo and we formed formally Assam Chess Club in 2006 Assam Chess Club I think tumaluke 2006 ot form korila so tumaluk mane tumi okole nasila my friends ki jon asil friends asil heigon friends nai tarso ma chess ot aru log palu friends okay chess or mulot nandon buraga he boli ase so kejon manhe mili pile আমি 4-5 জন লগ লাগি পলে মানে
মানুহ নাপায় সেনেকুৱা পিপল আৰ ভেৰি স্কেপ্টিকেল চ' we organized and I had that organizing state to মোৰ আছিলে always management and leadership kind of thing so আমি এখন আকৌ খেল পাতিলো 2006 2006 লগে মই খেলিলো অলৰেডি I played the nationals অসম ৰিপ্ৰেজেন্ট কৰি খেলিলো জুনিয়ৰ সিনিয়ৰ তেতিয়ালৈকে ইণ্ডিয়াৰ বাহিৰতো গৈছিলা ইণ্ডিয়াৰ বাহিৰত মই 2006 লগে যোৱা নাই ইণ্ডিয়াৰ ভিতৰতে খেলিলো আচ্ছা সব দেখিলো ইণ্ডিয়াত ক'ত কি হয় দেন I saw the dirt আৰু মোৰো কি হ'ল এতিয়া মই খেলিব যেতিয়া যাওঁ পাৰফৰ্ম নহয় ভবা মতে নেশ্যনেল চেম্পিয়ন মই হোৱা নাই কাৰণ ইমান টাফ কম্পিটিশ্যন কলকাতাৰ পৰাই প্লেয়াৰবোৰ ইমান টাফ আমি নোৱাৰো তে শিকিবৰ কাৰণে ইয়াতে একো স্কোপ নাই নবডি স্পেশালি মানে আমাৰ অসমত একো স্কোপ নাছিলে অসমত সো আই ফেল কি নহয় এটা না হোম টু ব্লেম এণ্ড ইন দ্য মিন টাইম মোৰ বাইদেউ আছিলে বাইদেউ অলছ' শিফটেড বেছ আউটছাইড পঢ়িব থকা বাহিৰত গ'ল চ' গোয়িং আউট ৱাজ নেভাৰ মাই চ' আৰু সদায় কিবা অসমত থাকি অসমৰ কাৰণে গুৱাহাটীৰ কাৰণে কিবা এটা কৰিম বুলি মোৰ অলৱেজ হেৰি আছিলে চ' আই নেভাৰ হেড এ ড্ৰিম অফ মুভিং আউট অফ আছাম চ' মই ভাবিলোঁ ইয়াতে কিবা এটা কৰিব লাগিল চ' লেটছ ষ্টাৰ্ট দ্য ক্লাব নেমিং এটা কৰিব লাগিল চ' আছাম চেছ ক্লাব বুলি আমি নাম দিলোঁ দি আমি এখন এগেইন টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিলোঁ আচ্ছা চ' সেইটো ষ্টেট লেভেল 2006 এণ্ড ইট ইজ এ গ্ৰেণ্ড ছাকচেছ হ'ল কমাৰ্চ কলেজৰ ওচৰত পালোঁ হোৱাৰ লগে লগে আমি তাৰপিছত মই কমাৰ্চত পঢ়ি আছিলোঁ প্ৰিন্সিপাল ছাৰক এপ্ৰ'চ কৰি মই কমাৰ্চ কলেজৰ এখন অল ইণ্ডিয়া ৰেংকিং পাতিলোঁ অসমত সেনেকুৱা অল ইণ্ডিয়া ৰেংকিং তেতিয়ালৈকে হোৱা নাছিল আচ্ছা মানে সেই মই যেনেকৈ ক'লো 2002 মই খেলা তেতিয়ালৈকে তোমালোকে একো একাডেমি ষ্টাৰ্ট কৰা একাডেমি নাই মানে শিকাবলৈ মই ষ্টাৰ্ট কৰা নাই 2006 লগে 6ত ক্লাবটো ষ্টাৰ্ট কৰিলো কৰি পেলাই খেল পাতিলো মই ভাবিলো এক্সপোজাৰ লাগে মই পুনে যাই খেলিম মই চেন্নাই যাই খেলিম আমাৰ ইয়াতে কিয় এনেকুৱা খেল হ'ব নোৱাৰে চ' আমি 3,25,000 প্ৰাইজ মানি দিলো সেইবাৰ আচ্ছা দি পেলাই সেই পইচাটো কেনেকে গোটালা তোমালোকে তেতিয়া প্ৰাইভেট স্পন্সৰশ্বিপ চ' তোমালোকে স্পন্সৰশ্বিপৰ কাৰণে এপ্ৰ'চ অলপ লৈ পেলাই আমি তেতিয়া লায়ন্স ক্লাব তেতিয়া আমাৰ লগত জড়িত হৈছিলে লায়ন্স ক্লাব সেনেকে মই জড়িত কৰালো কৰি পেলাই that was the biggest ever prize money tournament till that time in entire north east 3 লাখ টকা হেনেকুৱা prize money দিয়া tournament হোৱাই নাছিলে আমি অৰ্গানাইজ কৰি দিলো and it was a good success and then there's no man looking back আৰু মানে পঢ়াটো কৰি আছিলো সো মই ক্লাবটো ফৰ্ম কৰিলো তাৰপিছত গ্ৰেজুৱেশ্যন দিলো এই গ্ৰেজুৱেশ্যন 2007ত কৰিলো সেইটো টাইমতে কি হ'ল ইন্টাৰেষ্টিংলি মই কিবা খেলা বাছ অলৱেজ ফাৰ্ষ্ট প্ৰায়ৰিটি সবত কোচিং ইমান অহা নাছিল তেতিয়া কেতিয়াবা কৰোঁ লোকেলিটি ল'ৰা শিকাই দিওঁ বা হেৰি কৰোঁ সেনেকুৱা ঠিক আছে নট এজ এ প্ৰফেশ্যন 2007 মই তামিলনাডু গ'লো টু প্লে ইন দ্য চিনিয়ৰ নেশ্যনেলছ মানে যিটো নৰ্মেল নেশ্যনেল তেতিয়া নেশ্যনেল দুখন হৈছিলে নেশ্যনেল এ নেশ্যনেল বি বুলি কৈছিলে নেশ্যনেল বি2 হয় তাৰে পৰা টপ প্লেয়াৰকেইটা 8 খেলে এ লেভেল খেলে তাৰ পৰা ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰে আই ৱাজ ইন তামিলনাডু চ' তাৰ পৰা মই গুজৰাট যাব লগা আছিলে টু প্লে ইন আণ্ডাৰ 25 আচ্ছা চেছত এনেকৈ এজ গ্ৰুপো থাকে আণ্ডাৰ 25 চ' মাজতে 1 উইক এটা গেপ আছিলে চ' চেন্নাই দিনদুগল বুলি জেগা এটাত হৈছিলে ৰিম'ট এৰিয়া ৰিম'ট মানে নহয় আৰু মানে তামিল প্ৰপাৰ চেন্নাইৰ পৰা দূৰত আৰু অলপ 1 নাইট ট্ৰেভেল দেন নেক্সট ৱাজ গুজৰাট এণ্ড আমাৰ ফ্ৰম নৰ্থ ইষ্ট সেইটো এটা বহুত ষ্ট্ৰাগল আকৌ মই গুৱাহাটী আহিম আকৌ যাম ট্ৰেভেলিং এণ্ড ডিপেণ্ডিং চ' মই আমাৰ অল ইণ্ডিয়া চেছ ফেডাৰেশ্যনৰ হেডকোৱাৰ্টাৰ আছিলে চেন্নাই আচ্ছা চ' তাতে মই থাকোঁতে মই ছাডেনলি ভিজিটেড দ্য অফিচ তাত চালোঁ কি ৰেফ্ৰিৰ এক্সাম এটা হৈ আছিল ফাৰ্ষ্ট বেটছ অফ চিনিয়ৰ নেশ্যনেল আৰ্বিটাৰ চেছত ৰেফ্ৰিটোক আৰ্বিটাৰ বুলি কয় চ' আৰু ইয়াতে যিহেতুকে মই অৰ্গেনাইজিঙত জড়িত থাকোঁ আমাৰ ইয়াতে যিখিনি চিনিয়ৰ মানুহ আছিলে তেওঁলোকক মই এছিষ্ট কৰি থাকোঁ উইদাউট এনি ফৰ্মেল আৰ্বিটাৰ বুলি কয় চেছত ৰেফ্ৰি যিটো এম্পায়াৰ বা ৰেফ্ৰি চেছত আৰ্বিটাৰ বুলি কয় চ' তাতে এক্সামিনেশ্যন হৈ আছিল আচ্ছা চিনিয়ৰ নেশ্যনেল আৰ্বিটাৰ চ' জাষ্ট বিকজ মই চেন্নাই নাছিলোঁ মই ভাবিলোঁ এক্সাম তাৰ আগতে চেমিনাৰ এটা হৈ আছিলে মই এক্সাম বুলিও নাজানো ৱৰ্কশ্বপ গোয়িং অন চ' ইফ ইউ ৰেজিষ্টাৰ ফৰ দ্য ৱৰ্কশ্বপ তেওঁলোকে আকৌ মানে একমডেশ্যনটো দি আছিলে I had to go to Gujarat মাজত টাইম আছিলে I registered then I realized কি আচ্ছা ৱৰ্কশ্বপৰ পিছত এক্সাম এটা হ'ব so যেতিয়া কৰিলোঁ আৰু বোলো let's give the exam মই দি দিলোঁ and I passed the exam and I became the first senior national arbiter from Assam আচ্ছা নেশ্যনেল আৰ্বিটাৰ্ছ আছিলে আগতে চিনিয়ৰ নেশ্যনেল আছিলে অসমত লেভেল থাকে মানে নেশ্যনেল চিনিয়ৰ নেশ্যনেল দেন ফিডি আৰ্বিটাৰ দেন ইণ্টাৰনেশ্যনেল আৰ্বিটাৰ চ' I became a senior national arbiter মোৰ তেতিয়া গ্ৰেজুৱেশ্যনৰ ৰিজাল্ট অহা নাই চ' ইণ্ডিয়াৰ ভিতৰতে মই বিকেম ওৱান অফ দ্য দে ট'ল্ড এট দেট টাইম
federation you have become the youngest arbiter. I was just 20 years old at the time. So tar pisot tumar olop mindot hebilak aha start hol je moi academy ekhon start koru proper mane coaching ot ahu. Academy was still not there mane because still I wanted to play as a reading mom khelu and I knew coaching on humai gole khela to bondo hobo which I apparently lasted whole more. So tumi ketia start korila coaching? Tare pisot I came back. Acha. Guwahati hello I went to Gujarat kheli Guwahati ghuri ahilo. At that time then I was approached by Lions Club. মই এখন টুৰ্নামেণ্টৰ কাৰণে মই আগতে টুৰ্নামেণ্ট কৰিছিল তেওঁলোকৰ স্পন্সৰশ্বিপ লৈছিল দে অফাৰ্ড মি they wanted তেওঁলোকে social work কৰি থাকে they wanted to start an academy. আচ্ছা. So they approached me ki why don't you মই কলো ki let me think and they then also made me an honorary member of Lions Club at the time and they said we will do all the sponsoring and everything you be the Harry show well then it's an honor then henake ami ekhon academy start korlu etu kon bosorot asile that is 2007 okay. Lions Kamrupa Chess Academy boli kori pele acha so my club was there promoting chess organizing event academic formally for teaching children start korlu acha to bahut bhal response ahile ola chole ahile heri hol so ekhon first academy kon kod first ami AIDC ta arambho korisilu from a rented place so 2007 or pura start hoy gol formal so currently etia kekhon academy ase tare pisot ki hol etia to mon branch ase keba kono 2 bochor amar Lions Club Chess Academy cholile acha 2009 ot pisot ki hol because they are from a different head baki chessor manu kono nasile with time teologor permanent heri na there were some issues ar manubur change hoi thake so etu alopman freeze out hoi gol 2009 loge hekon cholile 2009 on in fact I was already doing this promotional work henake academy through there we started this initiative ki eta academic student korpora ahibo schools korpora ahe so I was visiting schools promoting chess but I realized ki moi jodi school ot palu hoy chess to I would have introduce whole early stage ot moi bahut school ot scope na palu to by luck moi ekhon tournament class 10 ot khelilu so I felt ki next generation should get that scope so I more free time on I used to visit the schools Guwahati almost I think all the schools moi goisu tetia and then mane collaborate koribole just I used to walk in there bohutot man tetia horu asu patta dia nasil I still remember I used to borrow my father's formal shirt and pant jeans t-shirt pindi gole patta ni dia school burot and I used to visit the schools and when my friends were buying motorbike we bought a scooter mane mu ghor pa dile ekhon scooter loi gole alop mane heri pai beshi man dangor manhe scooter cholai aro senior important I used to visit henake hene jaude school or South Point school Barsapara sir logoto sinaki hol principal sir logot and amar chanda sir logot edu so South Point school logot first school who introduced chess in their academic calendar as a full time activity from which class 1 or pray aru hetu ketia start korile 2009 ote South Point first start korile tar pisot Sarla Birla Gyanjyoti aru Ahom Jatiyo Bidyalay acha aru ekhon school ase Saint Stephen school moi heri so etia currently kiman gikhon school ase etia almost all schools in Guwahati they have chess almost all Guwahatit ne baki Ahomot baki North East kom lahe hoy ase eta Meghalay ahise itia in fact so ei gutei khini tumar Assam Chess Club or tori die hoy ase no itia nije eta school bure nije advertisement die acha IIT Guwahati ahile Assam Chess Club or eta major role ase etu heri korote because ami initially go school bur convince কৰাইছিলো few schools accepted so moi eta কথা সুধিব বিচাৰো যেতিয়া তুমি গৈ পেলে schools বিলাকত approach কৰিছিলা so মানে হেতু এটা কল কলিং বুলি কম আমি সেলস এন্ড মার্কেটিং পয়েন্ট অফ ভিউ পৰা সো তেতিয়া তুমি এটো চেস টু ইন্ট্ৰোডিউস কৰিবলে হেতু সো তাতে কিবা মনিটাৰী মানে ফ্যাক্টৰ থাকে না কিবা মনিটাৰী বেনিফিট উই আমি obviously আমি কৈছিলো কি চেছৰ বেনিফিট টু মই প্ৰিন্সিপাল বুক বুজাইছিলো why you should introduce and we offered our services and it is still not my passion is to promote chess and everything and money will follow I think in anything if you first criteria money I still remember Saint Stephen school then আমি start করেছিল
they used to pay us monthly 2,000 rupees only. Acha. Still I vividly remember for 5 days a week classes. So 20 days আমি সপ্তাহত গৈছিলো 2000 টকা. Well, that was their policy part time. এতিয়া present scenario, so what is মানে তোমাৰ এতিয়া status to কি হয় আসাম চেছ ক্লাবৰ মানে কিমান ষ্টুডেন্টস এতিয়া তোমালোকৰ তাত এনৰোল কেখন ইনষ্টিটিউট চলাই আছে? We have growing every day. Assam Chess Club has more than 1,000 members. আমাৰ কেইবাটাও চেণ্টাৰ আছে গুৱাহাটীতে আমাৰ মেইন আমাৰ দিছপুৰ ৱাইৰলেছ চেণ্টাৰ আছে আমি গীতানগৰ চেণ্টাৰ ষ্টাৰ্ট কৰিছো সো এতিয়া তোমাৰ আন্ডাৰত মানে বহুত কোচেছ আছে we have a pool team of dedicated person and we are আমাৰ শিৱসাগৰ এটা চেণ্টাৰ আছে আচ্ছা আমি এতিয়া পাঠশালাত খুলিব গৈ আছো my dream is ki every town in Assam should have a branch of Assam Chess Club আৰু মই আমি এটো কৰিব গৈ আছো সো এটো তোমালোকে এটা ফ্ৰেঞ্চাইজি টাইপ দি আছে ফ্ৰেঞ্চাইজি দিছো বহুত জায়গা আমি নিজে কন্ট্ৰোল কৰো কিছুমান ফ্ৰেঞ্চাইজি মানুহে লৈছে we are open for that also আচ্ছা আমি গোটা সেটআপ টু কোর্স কারিকুলামৰ পৰা কৰি কোচেছ কৰি দিও so that every child should play chess. That is a dream, and in fact in the new education policy of the government of Assam মই তাৰে এটা advisory committee আছিলো in 2020 আচ্ছা so chess has been included as part of education. So in the new NEP 2020 it has been categorically said ki games like chess belag gameor naam jate mention nai but chessor naam specially mention kori koise government should be part of every school aru school curriculum 2020 pora ami hetu kamot lagi asilo in fact 2020 ami start kori disilo he kam to Assam Chess Club or initiative along with Horbo Shiksha Ahom Vishwanath Anand amalo joined hands with us acha aru ami launch korisilo program to government school teachers burok ami chess শিকাব আৰম্ভ কৰিছে এটো এতিয়াও চলি আছে ওকে and school teacher বুৰে অসমত প্ৰায় 40000 government school আছে আচ্ছা 40000 schools and just imagine কিমান students আছে সেইবোৰত penetrate হোৱাই নাই এতিয়া চেছ টো আমাৰ ইয়াতে আৰবান সো আই থিংক গভৰ্নমেন্ট স্কুল বিলাকতো ইন্ট্ৰোডিউস কৰিবলৈ থ্ৰু গভৰ্নমেন্ট অলৰেডি নোটিফিকেশন হৈ গৈছে গভৰ্নমেন্টৰ এতিয়া হৈ আছে এবাৰ খেল মহাৰণত চেছ টো ইন্ট্ৰোডিউস হ'ল আমি at one অসম নবা ক্লাব আসাম চেছ ক্লাবে এটা আমি গভৰ্নমেন্ট সেক্টৰত পুশ কৰি আছো to start at their level and private sector ami to kori asu already and that will continue we have reached now a stage where ami north east sorke dangor tournament kon pato acha with 10 lakhs prize money okay so hekhon national level hoy international india international ami ekhon kori asu hekhon kora aji 11 বছৰ হল 2013 ৰ পৰা আমি এখন স্টার্ট কৰি আছো টুৰ্নামেন্ট তাতে আমি 10 lakhs prize money দিও সো এখন আসাম চেছ ক্লাবে পাছো আৰু এটা দুটা বেনিফিট অলৰেডি আমি কথা পাতিছো বাট মেইনলি যদি মই কওঁ বা সুধো সো মেইন বেনিফিটস বোৰ কোনবোৰ হয় চেছৰ পৰা যেনেকে অলৰেডি হেতু অলৰেডি এটা কাম চলি আছে ভাল আমি কথা পাতিছো যে স্কুলছ বিলাকত ইন্ট্ৰোডিউস কৰা কাৰিকুলাম গভৰ্নমেন্ট স্কুলছ বিলাকত ইন্ট্ৰোডিউস কৰা সো কেটামান মেইন মানে যদি মই কওঁ যে তুমি যদি ক'ব পাৰা যে দিজ আৰ সাম অফ দি মেইন পইণ্টস মানে which are like benefits of chess. So first primary benefit is for the children. It's a good way of engaging them. Our scholastic development help kore, padhaunat help kore, concentration, memory, analyzing power capability, crisis management even, how to deal with situation, plan your things. All these things chess today bachara help hoy. It gives them more confidence right to deal with situations কেতিয়াবা চেছত হয় এটা সিচুৱেচন যদি গেমত হয় we have to take a step back and then again replan restructure all these things শিকোৱা হয় it's a very scientific way of teaching আমাৰ আৰু the game itself is very engaging and আজি যেটো যেটো maximum problem হৈছে লৰা ছোৱালী ডাঙৰৰো হৈছে is concentration because with all the exposure to digital media social media screen time mainly one of the best way to keep children away from screen is to engage them in chess amar class buru junbu hoy 1 ghonta ba 2 ghonta period hoy plus game eta very interesting game of chess moi to hoday bachcha logote deal koru eta bachchak 4 ghonta I mean easily engage কৰি থব পাৰো কিন্তু 4 ঘন্টা বাচ্চা এটা আজি ডেটত পেৰেন্টছেও হক টিচাৰে হক বহাই পঢ়াব নোৱাৰে এক্সামত তেওঁলোকৰ ধৈৰ্য নাথাকে ফটাফট লিখি পেপাৰটো দি যাবহে ৰিভাইজ নকৰে but you can easily engage a child
3 to 4 hours in a game of chess. মোৰ তাত সৰু সৰু বাচ্চা আহে নাৰ্চাৰী ক্লাছ 1 ৰ বাচ্চা 1 ঘণ্টাৰ ক্লাছ থাকে but they stay over for 2-3 hours in our club. ঘৰটো এখন বোৰ্ড দি দিলে মই যিটো মোৰ আৰু ডিজাৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছো মই যিটো ৰিয়েলাইজ কৰিছো মোৰ কলেজৰ দিনতো আৰু আই ষ্টাডিড ইন এ কলেজ লাইক কমাৰ্চ কলেজ আৰু কলেজৰ যিটো আড্ডা বা কলেজৰ এটা এনভাইৰনমেণ্ট আজিকালি বা আগতেও আছিলে আমাৰ কমাৰ্চ কলেজ অমুক কলেজৰ এটা কনফ্লিক্ট বা কিবা আই ৱাজ অলৱেজ এৱে ফ্ৰম অল দিছ থিংছ বিকজ আই ডিডণ্ট এতিয়া মই কেতিয়া আমাৰ কলেজৰ গেট টুগেডাৰ হ'লে কম এইটো আছিল মই গমেই পোৱা নাছিলো মই কেতিয়া কি হৈছিলে ক'ৰবাত কাজিয়া কিবা বিকজ আই ৱাজ ফ'কাছড অলৱেজ অন চেছ কলেজত থাকোঁতে বা হেৰি ইটছ এ ভেৰি গুড ৱে অফ এংগেজিং কিপিং ইউৰ চেল্ফ এৱে ফ্ৰম ডিজিটেল এক্সপ'জাৰ so that is the first benefit achievement or way hisabeto it's both scope ase because under 7 or pra competition to start hoy up to national level right. So you can represent your state national right playing chess and I think eta more recent data ta sai asilu je out of the top 10 mane rankings in the world so 3 are from India correct right and world number 3 is D Gukesh correct right so I think he's now world number 3 and 3 he's like now I think only 18 years of age 18 years 18 years of age so tremendous that's what that is professional chess we are talking about professional chess that is governed by the World Chess Federation FIDE boli go ami so it's a very professional body eta samoyt ami asile je India pra jodi kunba chess player Anand Vishwanath right but India in the world stage there are 3 Indians in the top 10 ranking top 10 and number 3 is this Gukesh is also the current world champion we have to highlight under 19 that also. No overall world champion okay overall world champion recently he had become the world champion in Singapore and he's just 18 years he's just 18 years he became the youngest person ever to become a world champion. Wow. So and an Indian he defeated Ding Liren of China. I was there personally for that to watch that match in Singapore. So that is a big event. So India is currently in a team event also. India is number 1. We have the gold medal in the Olympiad. And chess at a game, jitu world or maximum countries after soccer. You will be surprised to know chess is the second most popular game in the world. After football. Played by the most number of countries. Almost 200 countries play chess formal way. So our chess Olympiad hoy jay last year Olympiad hoisile. India hosted chess Olympiad also. So amar Ohomor jodi kotha patu North Easter kotha patu. So etia chessor khetrot scenario to kenoka what is the level of players rankings kenoka konoba top ranker ase ne amar Ohomor pro ase Ohomot over the period of time at a time to henuka asile struggling kori asile amar bahirot je perform koribo nware in the last 10 years because ami academy khullo amak dekhi aru bahut aji hogol bahut academy hogol Guwahatit aru Ohomot so era pool of player ulai aise tare majot Sahil De bole lorajon ase he class 12 complete korile recently mane 18 bochor 18 years. 18 years. He became the first international master from Assam and Northeast. Northeast pora kitao international master is a so Sahil De tekhet here Ohomore hoy he is Ohomore and international master is the second highest rank in chess. Tar upor grandmaster thake India around 90 grandmaster ase Ohomor etao nai Northeast etao nai so grandmaster keneke hoy top level you have to play at the highest level eta process ase you have to first process ase you have to get a FIDE rating buli koy ELO points thake you have to reach a rating of 2500 points he to reach koribo lagibo then top level tournaments khelibo lagibo which is a very hard process India jetuke out of our 140 crore population only 90 are grandmasters so but itia change hoy ase Ohomor pora jetia Sahil international master hol he next grandmaster hobo goi ase so ami Ohomor pora prothom grandmaster jon pam very khub kom namote ahi jabo hiote they are all sponsorship issue hoy ase ami Ohom chess club pora Doba club pora tarok hetu angle ami sai asu we are also trying to support them and financially. I think iman je young age ot achievers bur ahise chess ot so
ইহঁতি চাগে বহুত সৰুৰ পৰা চেছটো খেলা আৰম্ভ কৰিছিলে সাহিলেও 7 বছৰৰ পৰা আৰম্ভ কৰিছে হি ইন ফেক্ট বিকেম দ্য ফাৰ্ষ্ট player from Assam to become a national champion. He under 7 national champion হৈছে তাৰে আগতে আমাৰ মানে এইটো কাৰণে হোৱা নাছিলে তাতে আমাৰো অলপ কন্ট্ৰিবিউশন আছে অসম দবা ক্লাবৰ মই যেটো কলো স্কুলত চেছ আগতে নাছিলে সো মই যেনে ক্লাস 10 ত আৰম্ভ কৰিছো সবে লেটকে যেতিয়া নিজে পাৰা জনা হয় হেনেকে খেলিছিল চেছ অসমতো পপুলাৰ গাঁৱে ভয়ে খেলে আৰু এইটো যোনটো এতিয়া মানে তোমালকে চেষ্টা কৰি আছা আসাম চেছ ক্লাবে যে স্কুলত কাৰিকুলাম হিচাপে হক ম্যাক্সিমাম স্কুলত বস্তুটো হক সো আই থিংক ইন দ্য নিয়াৰ ফিউচাৰ বহুত ওলাব মানে দ্য ফিউচাৰ ইজ ব্ৰাইট আৰু স্কোপ আছে ভেৰি ব্ৰাইট ওয়ার্ল্ড স্কুলস হয় স্কোপ আছে টু পারফর্ম right to go as a in fact even in Ahom if you see but in Guwahati in fact individual game ot sage cricket is a team game obviously individual game ot sage chess e hoy maximum competition hoy thake definitely and I think etu mane madhyamor thori die moi mane government of Assam aru in fact rest of the states junkhini amar north easter states ase so protyekoke request korim je government schools bilakot aru private schools bilakot chess to মানে কাৰিকুলামত ভৰাই দিয়া যাতে হয় হেনা হেতু অলৰেডি হৈছে কামটো আৰু ওভাৰঅল তেতিয়া চাইল্ডৰো এটা মানে আমি যোনটো কথা পাতিছো কিমান এডভান্টেজেস হয় চেছটো এটা মেন্টাল ডেভেলপমেন্ট হ'ব মেন্টাল গ্ৰোথ হ'ব আৰু পঢ়াশুনাও ভাল হ'ব কাৰেক্ট I mean এতিয়া ৰোল ইজ দ্য বল ইজ ইন দ্য কোৰ্ট অফ দ্য পেৰেন্টস মানে অভিভাৱক সকলে ল'ৰা ছোৱালীক আগুৱাই দিবলৈ চেছ খেলিবৰ কাৰণে দুটা এংগেল আছে মই ক'লো এটা ইজ টু প্ৰফেশনালি যদি পাৰসিউ কৰিব খুজে ইফ দে ডিভোট টাইম আজি কোনো বাউন্ডাৰী নাই নেশনাল ইন্টাৰনেশনাল লেভেল যাব পাৰিব অসমৰ পৰা আগতে লিমিটেশন আছিলে আজিকালি বিকজ অফ দিস ডিজিটেল এজ ইন্টাৰনেট আছে সেম ট্ৰেনিং ইয়াতে পাব পাৰে বেষ্ট অফ ট্ৰেনিং অসমতে পাব পাৰে দে ক্যান গেট দ্যাট এক্সপোজাৰ সেকেন্ডলি ইফ ইউ টেক ইট এজ এ হবি অলসো ইট ইজ ওয়ান অফ দ্য বেষ্ট হবি রাইট যদি খেলে এট লিস্ট এটা ৰাউন্ডেড পাৰ্সোনালিটি ডেভেলপমেন্টত চেছে বহুত হেল্প কৰে সো দ্যাট ইজ দ্য বেনিফিট হেতুৰ কাৰণে খেলিব লাগে আই টোটালি এগ্ৰিড এন্ড থ্যাংক ইউ সো মাচ যে তোমালোকে আসাম চেছ ক্লাবৰ পৰা আজি 19 বছৰ ধৰি প্লে বস্তুটো ইমান আগবঢ়াই নি আছা আৰু এতিয়াও কন্টিনিউয়াসলি কৰি আছা যদিও বহুতখিনি ষ্ট্ৰাগল আছে বহুতে মানে ধৰিলা এতিয়াও চেছটো হেতু লেভেলত এনকাৰেজমেন্টটো আহা নাই বাট আই থিংক মানে তোমালোকে কন্টিনিউয়াসলি চেষ্টা কৰি থাকিলে আৰু ফলো আপস কৰি থাকিলে এই বস্তুটো এদিন মানে হৈ উঠিব হ্যাঁ ৰাইট আচ্ছা এতিয়া চেছৰটো বহুত কথা পাতিলো সো মই তোমাক পাৰ্সোনালিও জানো সো you are very much into traveling and you are an avid biker as well so olop hetu bishoyo kotha patu right so etia kenoka ki choli ase samoy ulaibo pari asa ne traveler karone biking or karone that is the mane main heri samoy uliwa eta digda hoise because that balance so এটা professionally man busy ho gisu recent times heri karone but মোৰ এটা ইচ্ছাও আছিল এটো কৰিব হয়তো কৰিম তো হাউ টু মেক দ্যাট ব্যালেন্স মই ভাবিও আছিল ইভেন কোভিডৰ টাইমত ভাবিছিলো আই উইল ডু সামথিং হুইচ উইল লেট মি ট্ৰেভেল অলসো ইভেন চেছে মোক বহুত ট্ৰেভেল কৰাইছে মই ফাৰ্স্ট এব্ৰডো গৈছো চেছৰ কাৰণে 2008 ত মই ইন্ডিয়া ইভেন গৈ শ্ৰীলংকাত খেলিছো সো when you travel you it's also your mind opens up বহুত বস্তু শিকিব পাৰি and it gives you new dimensions aru etu addiction eta pura to eta addiction as you know you are also a traveler and heri so bhal lage it gives you so I think just mane eta wild heri aru notion aru eta je just to mane mix your work along with your hobby so tumi okhomot to already kori asa so why not you plan travel and plan rides to start with mane amar north easter states ki khonote যে তুমি ৰাইডু হল তোমাৰ আৰু লগতে তুমি ধৰিলা নৰ্থ ইষ্টৰো মা ধৰিলা যোন ষ্টেটছ বিলাকত নাগালেণ্ড হওক মেঘালয় হওক মিজোৰামে হওক যোনবোৰ সিহঁতৰ প্ৰমিনেন্ট স্কুলছ হয় সেইবিলাক ভিজিট কৰি এণ্ড ইউ ষ্টাৰ্ট প্ৰমোটিং চেছ আৰু তাৰ মানে সিহঁতৰ স্কুলবিলাকৰো যাতে মানে গভৰ্ণমেণ্ট স্কুলবিলাকৰ কাৰিকুলামতো যাতে সিহঁতি বস্তুটো মানে ইন্ট্ৰডিউচ কৰে না হেতু মোৰ এতিয়া নেক্সট প্লেনতে আছে মই আই উইল ট্ৰেভেল and chess both korim so traveling hoy jabo jot rokim lunch karone hetu moi in fact korisilo moi traveling to heneke start hol moi 2009 ot Malaysia goisil this motorcycling I'll share a little bit of about that how it came to me
so as I told you আগতে স্কুটাৰ লৈ ঘূৰিছিলো because মোৰ that fits my profession মই য'ত যাওঁ হেৰিত motorcycling ইমান হেৰি নাছিলে I didn't have a motorcycle also 2009 I was in Malaysia playing in a tournament so মই তাতে হোটেলত এজন friend লগ পালো from Belgium his name was Hans okay so he was traveling on a motorcycle acha he was my age so tak moi kotha so he was traveling in Malaysia at that time মই গলো এটা চিনাকি হলো কথা পাতিলো মই গলো মই চেছৰ কাৰণে from India কেতিয়াও অহা নাছিলে so he said কি নহয় আমাৰ ইউৰোপত কি হয় যে very we মানে 18 ইয়াৰ পিছতে আমি তো নিজাকে কামত লাগি যাও হেৰি কৰি যাও পঢ়ো then life becomes very monotonous so in our mood তাৰ দেউতাকৰ হৈছিলে কি পিছৰ পিনে কি হৈ যায় family এৰি বহুতৰ এনেকুৱা হৈ যায় বাইক সাইকেল লৈ উলাই গুছি যায় হিপি টাইপ লাইফ এটা হৈ যায় he said I don't want to be that মোৰ masters complete হল I have some savings because I've worked this years while I was studying so I wanted to see the world তাৰ পিছত মই কামত লাগিম আকৌ join a job না মানে মই হেতুৱে কৈছো মানে তুমি ধৰিলা ট্ৰেভেলও কৰিলা বাট ফৰ এক্সাম্পল তুমি এটা বলে ৰাইড কৰিছা ঠিক আছে হেতুত তুমি মানে এটা বনাই ললা যে ৰাইট টু প্ৰমোট চেছ হেতু ইনফেক্ট কৰিছো অলপকে আকৌ কৰিম so he came this my friend to India okay ahi Delhi এখন motorcycle কিনলি বেলাই চলাই বেলে মোৰ ঘৰ আহি উলালে okay so that inspired me bike kon cholai and that was my first bike it was a Yamaha 135 RX 135 ঘুৰি যোৱাৰ টাইমত তাক হেবৰ Commonwealth game 2010 next year he came to India visa expire hobo hol so he could not go back on the bike acha so I bought the bike from him I kept it and then I started riding so in the meantime মই স্কুলত কাম কৰা হৈছিল so তেতিয়া মই when I used to ride I always felt কিবা এটা লগত কৰো মই সদায় অলপ লগত chess board লৈ যাও and when I stop somewhere for lunch or nearby orphanage এখনত গৈ পেলাই I teach them a little bit of chess and distribute the board to them okay মাজত বহুত টাইম কৰা হোৱা নাই but whenever I get a chance I do that এতিয়া আৰু plans আছে in a bigger way you will travel and promote chess হেতু আমাৰ ক্লাবৰো এটা ৰোল আছে so that more hobby to as a traveler hobby to whole or plus logote you are promoting the thing hetu icha ase korar karone right. And hopefully very short time ode ma kiba announce korim regarding great so amar pinor pora all the best thakile thank you so much for coming to the show and wishing you all the best and Assam Chess Club all the best thank that you chess as a sports is মানে আৰু আগবাঢ়ক ঠিক আছে আৰু যেহেতু সবৰে কাৰণে ইমান বেনিফিশিয়াল আজি আমি ইমানখিনি কথা পাতিলো গম পালো সো হে বস্তুটো আগবাঢ়ক হেতুৱে কাৰণে আমাৰ বেষ্ট উইশেছ থাকিলে and thank you for coming to the show thanks a lot and best wishes for your blog also thank you this podcast in fact মই follow কৰি থাকো and you have started this initiative মই আগৰ কিটা ভিডিও চালো very enriching আৰু মানে informative thank you so thank you once again for inviting me thank you